আজি এইটো ক্লাছত তোমালোকৰ যি সূচক আৰু ঘাত চেপ্টাৰটো আছে অৰ্থাৎ ৰিভিজন 4 চেপ্টাৰটো তাৰ পৰা কেইটামান এমসিকিউ লৈ আহিছো আৰু ইয়াৰ পৰা পৰীক্ষাত কোৱেশ্চন আহিবই গতিকে অলপ ভালদৰে চাবা এমসিকিউ কেইটামান চাম আমি ইয়াত কনসেপ্ট ওয়াইজ অলপ কমকে চাম আমি কেনেকৈনো খুব সোনকালে এমসিকিউ কেইটা সিলেক্ট কৰিব পাৰো অৰ্থাৎ সঠিক আনসাৰটো সিলেক্ট কৰিব পাৰো ট্ৰিক এপ্লাই কৰি যত প্ৰয়োজন হয় মানে ট্ৰিক হেতু আমি ইয়াত চাম আৰু তোমালোকে লগতে নোট ডাউন কৰি যাবা ঠিক আছে আৰু নিজৰ মানুহ আনসাৰ কেইটা দি যাবলৈ চেষ্টা কৰিবা এখিনি আৰু আলোচনা নকৰো এখিনি অলৰেডি কৰা হৈছিল তোমালোকৰ লগত ক্লাছত ঠিক আছে এখিনি ফৰ্মুলা কেইটা আছিল যদি পাহৰি গৈছে এবাৰ পিডিএফৰ পৰা লৈ লবা বা স্ক্ৰিনশ্বট লৈ লবা কোৱেশ্চন নম্বৰ 1 হৈছে 1/2 টু দি পাৱাৰ -5 ৰ মান কিমান অপচন এ আছে 1/32 অপচন বি 1/10 সি আছে 10 আৰু ডি আছে 35 এতিয়া ইয়াত কোনটো ৰুল ফলো কৰিছে 1/2 টু দি পাৱাৰ -5 আছে অৰ্থাৎ পাৱাৰটো কি আছে নেগেটিভ আছে আৰু আমি যদি এটো পজিটিভ কৰিব লগা হয় -5 টো যদি আমি +5 কৰিব লগা হয় তেতিয়া হলে ভগ্নাংশটো উল্টা কৰিব লাগিব অৰ্থাৎ দুভাগৰ এক আছে এটো এক ভাগৰ 2 কৰিব লাগিব এক ভাগৰ 2 কৰাৰ লগে লগে আমি এটো পাৱাৰটো পজিটিভ দিব পাৰিম যত নেকি -5 আছিল আমি এতিয়া +5 দিব পাৰিম বা 5 দিব পাৰিম এতিয়া 2/1 টু দি পাৱাৰ 5 হলে কিমান হ'ব 2 টু দি পাৱাৰ 5 আৰু 1 টু দি পাৱাৰ 5 এক 5 বাৰ পূৰণ কৰিলে তো একে হয় আৰু 2 5টা পূৰণ কৰিলে কিমান হ'ব 32 হ'ব 2 যদি আমি এনেকে 5 বাৰ পূৰণ কৰো 32 হ'ব 2 দুগুণ 4 2 গুণ 8 8 দুগুণ 16 16 দুগুণ 32 অৰ্থাৎ এক ভাগৰ 32 বা আমি ক'ব পাৰো কি 32 32 ক'ব পাৰো যেটো নেকি অপচন ডি ত আছে ঠিক আছে অপচন ডি তো ফৰ্মুলাটো এটো a টু দি পাৱাৰ যদি -m থাকে যদি আমি এটো পজিটিভ কৰিব লগা হয় 1/a টু দি পাৱাৰ m বুলি আমি কৰিব পাৰো বা আমি এনেকে ক'ব পাৰো a টু দি পাৱাৰ b যদি -1 থাকে তেতিয়া হলে আমি b/a লিখিব পাৰো বা a টু দি পাৱাৰ b যদি -2 থাকে b টো ওপৰত যাব a টো তলত আহিব তাৰ পিছত পজিটিভ পাৱাৰ দিব পাৰিম ঠিক আছে গতিকে এই ফৰ্মুলা কেইটা মনত থব লাগিব যেটো নেকি প্ৰথম স্লাইডত দেখাইছে এই ফৰ্মুলা কেইটা মনত থবা 2 নম্বৰ কি আছে প্ৰশ্নটো চোৱা -4 টু দি পাৱাৰ -2 অৰ্থাৎ হোল টু দি পাৱাৰ -2 আছে এতিয়া যদি আমি এইটো -2 টো পজিটিভ কৰো কি কৰিব লাগিব -4 টো আমি এনেকে লিখিব পাৰো না -4/1 টু দি পাৱাৰ -2 আছে বুলি আমি ধৰিব পাৰো হয় নাই ইয়াক যদি এতিয়া পজিটিভ কৰো তেতিয়া হলে এক টো ওপৰত যাব তলত -4 হ'ব আৰু পজিটিভ পাৱাৰ দিব লাগিব অৰ্থাৎ 2 দিব পাৰিম ওপৰত এক যদি দুটা পূৰণ হয় এক পূৰণ এক কিমান হ'ব 1 হ'ব আৰু 4 দুটা পূৰণ হলে 16 অৰ্থাৎ -4 * -4 হলে কিমান হ'ব +16 হ'ব 1/16 হ'ব आंसर অপচন বি নেক্সট -3 স্কয়াৰ * -5 স্কয়াৰ এটো কোনটো ফৰ্মুলাত যাব ইয়াত এটা কথা চাবা তোমালোকে পাৱাৰ কেইটা সেম আছে বেস বেলেগ বেলেগ আছে যদি পাৱাৰ সেম থাকে আৰু বেস বেলেগ বেলেগ থাকে ধৰি লৈছো a টু দি পাৱাৰ m * b টু দি পাৱাৰ m আছে অৰ্থাৎ পাৱাৰ কি আছে পাৱাৰ সেম আছে m আছে কিন্তু বেস বিলাক বেলেগ আছে তেতিয়া আমি কি কৰিব পাৰো বেস কেইটা পূৰণ কৰি পাৱাৰ এবাৰ লিখিব পাৰো অৰ্থাৎ ab টু দি পাৱাৰ m বুলি লিখিব পাৰো ঠিক এতিয়া এই কোৱেশ্চনটোত -3 আৰু -5 বেস আছে আৰু পাৱাৰ সেম তাৰ মানে আমি -3 * -5 লিখি পাৱাৰ এবাৰ লিখিব পাৰো -3 আৰু -5 ইনটু কৰিলে কিমান হ'ব -7 से प्लस হ'ব 3 5 15 হ'ব অৰ্থাৎ 15 স্কয়াৰ আৰু 15 স্কয়াৰ হলে কিমান হয় 225 যেটো নেকি অপচন ডি ত আছে 225 ওকে 225 2 টু দি পাৱাৰ 0 * 3 টু দি পাৱাৰ 0 * 4 টু দি পাৱাৰ 0 ৰ মান কিমান ইয়াত ফৰ্মুলাটো ওলাই আছে গতিকে উজু হ'ব যদি a টু দি পাৱাৰ 0 থাকে তেতিয়া হলে 1 হয় মনত থবা যদি পাৱাৰত 0 থাকে তাৰ ভ্যালু কিমান হ'ব 1 হ'ব 2 টু দি পাৱাৰ 0 হলে 1 3 টু দি পাৱাৰ 0 হলে আমি আকৌ 1 লিখিব পাৰো মাজত ইনটু আকৌ 4 টু দি পাৱাৰ 0 হলে আকৌ ইনটু দি 1 লিখিব পাৰো অৰ্থাৎ তিনিটা 1 ইনটু কৰিলে কিমান হ'ব মাল্টিপ্লাই কৰিলে 1 হ'ব যেটো নেকি অপচন সি ত আছে অপচন সি 1 কোৱেশ্চন নম্বৰ 5 5/8 টু দি পাৱাৰ -7 ইনটু 8/5 টু দি পাৱাৰ -4 ইয়াৰ মান কি হ'ব ইয়াতো বেসও একে নাই আগত যেনেকৈ আমি আগৰ অংকটোত বেস একে পাইছিলো গতিকে আমি বেস কেইটা পূৰণ কৰি পাৱাৰ এবাৰ লিখিছিলো এই অংকটোত ইয়াত বেস একে নাই পাৱাৰো একে নাই হয় নাই বেস একে নাই পাৱাৰো একে নাই পাৱাৰটো নেগেটিভ আছে আমি পাৱাৰটো পজিটিভ কৰিব পাৰো যদি 5 টু দি পাৱাৰ 8 আছে -7 আকৌ ইনটু
8 to the power 5 minus 4 আছে তেতিয়াহলে আমি এইটো পজিটিভ কৰিব পাৰো আৰু পজিটিভ কৰিলে অলৰেডি কৈছো যে 8 টো ওপৰত যাব তলত 5 আহিব উল্টা হ'ব তেতিয়া 8 to the power 7 ইয়াতো 7 দিব পাৰিম আকৌ ইয়াতো 5 টো ওপৰত যাব 5 to the power 4 আৰু ইয়াত হ'ব 8 to the power 4 ৰাইট এতিয়া আমি কেনেকৈ কৰিম আমি ফৰ্মুলা থ্ৰুত ইয়াত নাযাওঁ আমি চেষ্টা কৰিম যাতে যেহেতু এমসিকিউ হয় মুখে মুখে উলিয়াবলৈ ওপৰত 8 কেইটা আছে 7টা আছে তলত আছে 4টা যদি আমি তলৰ 4টা কাটো ওপৰৰ 7টা কাটি আমি ওপৰত 3টা থাকিব বুলি ক'ব পাৰো নহয় জানো ওপৰত আছিল 7টা তলত 4টা তো 4টা যদি কাটি দিছো ওপৰত 3টা থাকিব ঠিক হেদৰে ওপৰত 5 আছে 4টা তলত 5 আছে 7টা 4টা কাটিলে তলত আমি 7টা আছিল 7টাৰ পৰা যদি 4টা যায় 3টা থাকিব অৰ্থাৎ 5 কিউব থাকিব অৰ্থাৎ আমি ক'ব পাৰো যে 8 কিউব থাকিব আৰু 5 কিউব থাকিব তো 8 কিউব হলে কিমান হয় 8 3টা পূৰণ কৰিলে 512 হয় আৰু 5 3টা পূৰণ কৰিলে কিমান হ'ব 125 হ'ব অৰ্থাৎ আনসাৰ হ'ব 512/125 ঠিক আছে 512/125 কোনটো অপচন এ অপচন তলৰ কোনটো ডাঙৰ 2 to the power 8 ডাঙৰ নে 8 স্কয়াৰ ডাঙৰ নে 4 কিউব ডাঙৰ নে 3 to the power 4 ডাঙৰ এটা আমি কৰি চাব পাৰি 2 to the power 8 হলে কিমান হ'ব কোনটো ডাঙৰ বুলি কৈছে অৰ্থাৎ 2 আমি 4টা পূৰণ কৰিম সৰি কি কয় 2 আমি 8টা পূৰণ কৰিম 4টা কৈছো 2 কেইটা পূৰণ কৰিম 8টা ঠিক আছে 8 দুটা পূৰণ কৰিম ইয়া 4 3টা পূৰণ কৰিম আৰু ইয়াত আমি 3 4টা পূৰণ কৰিম তেতিয়া কোনটো ডাঙৰ হ'ব আমি উলিয়াব পাৰিম হয় নে এটা 2 যদি আমি 8টা পূৰণ কৰো কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 দুগুণ 64 64 দুগুণ কিমান হ'ব 128 আৰু 128 দুগুণ কিমান হ'ব 256 2 দুগুণ 16 256 হয় নে 256 8 দুটা পূৰণ কৰিলে 64 4 3টা পূৰণ কৰিলে 4 4 গুণ 16 4 গুণ 64 আৰু 3 যদি আমি 4টা পূৰণ কৰো 3 3 গুণ 9 আকৌ 3 3 গুণ 9 9 গুণ 81 কিমান 81 তেতিয়ালে কোনটো ডাঙৰ অবভিয়াসলি 256 ডাঙৰ অৰ্থাৎ 2 to the power 8 ডাঙৰ অপচন এ তেনেকুৱা অংক তেনেকুৱা যদি কোৱেশ্চন আহে আমি তো কৰি চাব লাগিব হয় জানো পাৱাৰ কেইটা কিমান আছে মাল্টিপ্লাই কৰি চাব লাগিব 3430000 অৰ্থাৎ 4টা 0 আছে প্ৰামাণিক ৰূপ লিখিব লাগে অৰ্থাৎ আমি পাৱাৰত লিখিব লাগে নহয় জানো 343 তাৰপিছত 4টা 0 আছে প্ৰামাণিক ৰূপ লিখাৰ এটা শর্ত কি আসলে যে আমি এটা সংখ্যাৰ পিছত কি কৰিব লাগিব পয়েন্টটো দিব লাগিব পয়েন্টটো কেইটা সংখ্যাৰ পিছত দিব লাগিব এটা সংখ্যাৰ পিছত অৰ্থাৎ 3 আছে 3 পিছত আমি পয়েন্ট দিম বাকি কেইটা থাকিলে 1 2 3 4 5 6 ছটা থাকিলে হয় নে এই যে 3 পিছত পয়েন্ট দিছো বাকি যে ছটা সংখ্যা আছে তাৰ কাৰণে আমি 10 to the power 6 লিখিব লাগিব মানে ইনটু 10 to the power 6 আৰু বাওফালে কি লিখিম 10 to the power 6 ৰ 0 কেইটা আমি নিলিখো 0 কেইটা আমি নিলিখো কাৰণ পয়েন্ট দিয়াৰ পিছত 0 নিলিখিলেও হয় নহয় জানো আমি যদি 3.430 লিখো বা 3.43 লিখো একে কথা 2.10 লিখো যদি 2.10 আৰু 2.1 লিখে একে কথা পয়েন্টৰ পিছত 0 মানে হেকত 0 দিলেও হয় নিদিলেও একো কথা নাই তো এইটো আমি কেনেকৈ কৰিম প্ৰথমতে আমি কৰিব লাগিব 3 পিছত আমি পয়েন্ট দি দিম তাৰ পিছত কেইটা থাকিলে 6টা থাকিলে গতিকে 10 to the power 6 টো দিবই লাগিব আৰু এই 0 কেইটা আমি নিলিখো অৰ্থাৎ কি লিখিম 3.43 into 10 to the power 6 ঠিক আছে এবাৰ দুবাৰ মানে এইটো কৰি চাবা তাৰ পিছত মুখে মুখে উলিয়াব পাৰিবা কোনটো অপচন হ'ব 3.43 into 10 to the power 6 এইটো 3.43 into 10 to the power 6 অপচন এ টো হ'ব ঠিক আছে অপচন এ এবাৰ দুবাৰ কৰি চালে এনো পাৰিবা ইয়াত পয়েন্টটো ইয়াত দিবা থাকিলে কেইটা 6টা থাকিলে অৰ্থাৎ 10 to the power 6 দিবই লাগিব আৰু 3.43 লিখিব লাগিব অন্য কেইটা লিখিব নালাগে ওকে এইটো কৰিছো কি হ'ব এইটো আমি 10 to the power কিমান লিখিব লাগিব যদি আমি পয়েন্টটো ইয়াত দিও এটা সংখ্যাৰ পিছতে পয়েন্ট দিব লাগিব আৰু পয়েন্ট দিয়াৰ পিছত আমি কলৈকে লিখিব লাগিব 4 লৈকে লিখিব লাগিব কাৰণ তাৰ পিছতে 0 আছে এই বস্তু তাৰ পিছতে 0 আছে গতিকে আমি 7.004 টো লিখিবই লাগিব 7.004 আৰু 10 to the power কিমান লিখিম পয়েন্টৰ পিছত কেইটা আছে সংখ্যা 1 2 3 4 5 6 7 8 9 10 10টা আছে অৰ্থাৎ 10 to the power 10
ঠিক আছে 10 to the power 10 দুটা আছে গতিকে 7.004 into 10 to the power 10 কোনটো আছে অপশন সি ত আছে কোৱেশ্চন নম্বৰ 9 0.00000015 ৰ প্ৰামাণিক ৰূপ এইটো প্ৰামাণিক ৰূপ লিখিব লাগে এইটো মই অকল এই অংকটোত প্ৰসেসটো দেখাই দিছো তাৰ পিছৰ অংক কেইটাত আমি শৰ্টকাট এপ্লাই কৰিম ঠিক আছে শৰ্টকাট মানে আমি চালেও গম পাম কি হ'ব আনসাৰ প্ৰথমতে একচুয়ালি প্ৰসেসটো কি হয় ইয়াত দশমিকটো প্ৰথমত আছে নহয় জানো দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8টা সংখ্যা আছে যদি 8টা সংখ্যা আছে তেতিয়া হলে ওপৰত আমি লিখিব লাগিব 15 কেলে লিখিছো কাৰণ এই জিৰ'ৰ বোৰৰটো একো ভ্যালু নাই নহয় জানো আমি দশমিকটো উঠাই পিনে 15 লিখিছো দশমিক উঠাই পিনে যদি আমি 0.00000015 লিখো একে কথা 15 এ হ'ব আৰু দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 7 8টা 8টা আছে গতিকে আমি 10 to the power 8 লিখিব পাৰো ঠিক আছে 10 to the power 8 লিখিব পাৰো অলপ আগত কৈছিলো যে প্ৰামাণিক ৰূপৰ লিখিলে এটা নিয়ম আছে যে আমি দশমিকৰ কি হয় এটা সংখ্যাৰ পিছত আমি দশমিক দিব লাগিব এটা সংখ্যাৰ পিছত অৰ্থাৎ 15 টো নহয় আমি 1.5 লিখিব লাগিব আৰু 1.5 লিখাৰ লগে লগে যেহেতু আমি এটা সংখ্যাৰ পিছত দশমিক দিছো বা আমি এনেকে ক'ব পাৰো যে দশমিকৰ পিছত এতিয়া কেইটা সংখ্যা আছে এটা সংখ্যা আছে দশমিকৰ পিছত এটা সংখ্যা 15 যেতিয়া আমি দশমিক দিছো একৰ পিছত এতিয়া কেইটা সংখ্যা থাকিলে দশমিকৰ পিছত এটা সংখ্যা গতিকে আমি 10 to the power 1 লিখিব লাগিব আৰু তলত আছে 10 to the power 8 ঠিক আছে এতিয়া সূত্ৰমতে কি হয় 1.5 into 10 to the power 1 আছে এইটো যেতিয়া ওপৰত যাব মাইনাস হৈ যাব পাৱাৰটো অৰ্থাৎ ইয়াত পাৱাৰ কিমান আছিল 8 আছিল গতিকে 1 - 8 হ'ব 1.5 into 10 to the power -7 হ'ব যেটো নেকি অপচন এতে আছিল 10 to the power 7 এইটো হৈছে আমাৰ প্ৰসেস আমি এনেকুৱা ধৰণৰ অংকটো কৰি চাব পাৰি আৰু এনে যদি আমি শৰ্টকাট যদি উলিয়াব লাগে একেবাৰে সহজ কেনেকে সহজ প্ৰথম কথা হৈছে দশমিকৰ পিছত কেইটা সংখ্যা আছে 4 5 7 8টা আমি ধৰিলাম 10 to the power 8 ঠিক আছে দশমিকটো আমি ক'ত দিব লাগিব ইয়াত দিব লাগিব নহয় জানো ইয়াত দিব লাগিব দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা আছে তাৰ মানে আমি 1 বিয়োগ কৰিব লাগিব 1ৰ পৰা মানে 10 to the power 1ৰ পৰা আমি 8 বিয়োগ কৰিব লাগিব তেতিয়া হলে 10 to the power 7 থাকিব আৰু ইয়াত দশমিকটো ক'ত দিম 1ৰ পিছত গতিকে 1.5 হ'ব 1.5 into 10 to the power -7 ঠিক আছে আৰু এটা আমি চাইলো তেতিয়া হলে বুজি পাবা ইয়াত চোৱা ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8টা দশমিক প্ৰথমত আছে তাৰ পিছত কেইটা আছে 8টা অৰ্থাৎ আমি 10 to the power 8 বা 8 লিখিব পাৰো আৰু পইণ্টটো ক'ত দিম ইয়াত দিব লাগিব কাৰণ শূন্যৰ ভ্যালু শূন্যৰটো একো ভ্যালু নাই পইণ্টটো ইয়াত দিব লাগিব পইণ্টটো ইয়াত দিয়াৰ লগে লগে পইণ্টটো যদি আমি ইয়াত দিও কেইটা সংখ্যা আছে পইণ্টৰ পিছত 3টা তাৰ মানে 3 বিয়োগ 8 হ'ব 10 to the power 3 - 8 আৰু ইয়াত কি হ'ব 1.436 পূৰণ হ'ব 1.436 into 10 to the power 3 ৰ পৰা 8 গলে কিমান হ'ব -5 হ'ব 10 to the power -5 যেটো নেকি অপচন সি আছে ঠিক আছে গতিকে এনেকৈ আমি কৰিব পাৰো অংকটো আমি কৰি নাচালো হ'ব অপচন থাকিলে এটো ট্ৰিক্সত উলিয়াব পাৰিবা এটো কোৱেশ্চন চোৱা 1.0001 into 10 to the power 9 ৰ সাধাৰণ ৰূপ কি হ'ব আসলতে এনেকুৱা হয় অংকবিলাক এইটো অংক কৰিবলৈ কি কৰিব লাগিব 0001 আছে 10 to the power 9 আছে অৰ্থাৎ এই দশমিকটো মনত থবা পূৰণ থাকিলে দশমিকটো হুফালে যাব পূৰণ থাকিলে দশমিকটো কোনফালে যাব হুফালে কেই ঘৰ হুফালে যাব 10 to the power 9 আছে মানে 9 ঘৰ হুফালে যাব 9 ঘৰ হুফালে যাব তো 9 ঘৰ যদি হুফালে যায় আছে ক'ত ইয়াত আছে ইয়াৰ পৰা ইয়ালৈ গ'ল এঘৰ হ'ল ইয়াৰ পৰা ইয়ালৈ গ'ল দুঘৰ হ'ল ইয়াৰ পৰা ইয়ালৈ গ'ল 3 ঘৰ ইয়াৰ পৰা ইয়ালৈ গ'ল 4 ঘৰ হয় নাই ইয়াত এঘৰ আছিল ইয়াত দুঘৰ ইয়াত 3 ঘৰ ইয়াত 4 ঘৰ কিন্তু কেই ঘৰ হুফালে যাব 9 ঘৰ যাব তেতিয়া আমি কি কৰিম বাকি বিলাক যেহেতু নাই যাবলৈ তো শূন্য শূন্য দি যাব লাগিব 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ অৰ্থাৎ বাকি খালি ঠাইবিলাক কি হ'ব শূন্য শূন্য দিব লাগিব অৰ্থাৎ তাৰ ভ্যালুটো কি হ'ল দশমিকটো গৈ পিনে ক'ত গ'লগে এতিয়া ইয়াত গৈছে 9 ঘৰ পাৰ হৈ গ'ল এতিয়া হ'ব কি 10001 আকৌ তাৰপিছত 5টা 0 5টা 0 কেলে লৈছো চোৱা ইয়াত দশমিকৰ পিছত কেইটা আছিল
4টা আছিল সংখ্যা কিন্তু যাব লাগে 9 ঘৰ গতিকে 4টা আছে আৰু 5 লগতে শূন্য দিব লাগিব 5টা তেতিয়া হলে 9 ঘৰ হ'ব গতিকে কি হ'ব 1001 আৰু 1ৰ পিছত 5টা শূন্য কোনটো আছে ইয়াত 1ৰ পিছত 4টা শূন্য এটো নহব 1ৰ পিছত 5টা যেটো বি অপচনটো হ'ব ওকে অপচন বি এতিয়া এইটো কি হ'ব কোৱাচোন ইয়াত আকৌ 10 to the power -6 আছে আগতে চোৱা আগতে আছিল 10 to the power 9 আছিল অৰ্থাৎ পজিটিভ আছিল ইয়াত আছে নেগেটিভ মনত থবা যদি পজিটিভ পাৱাৰ হয় পজিটিভ আছিল পাৱাৰ তেতিয়াহলে পূৰণ হয় দশমিকটো হুফালে যাব আৰু নেগেটিভ পাৱাৰে মানে হৰণ বুজায় নহয় জানো 10 to the power -6 মানে কি 1/10 to the power 6 অৰ্থাৎ 1ৰ পিছত 6টা শূন্য এনেকৈ হৰণ বুজোৱা নাই জানো গতিকে হৰণ হলে দশমিকটো কোনফালে যাব বাওফালে যাব মনত থবা পাৱাৰ যদি মাইনাস থাকে তেনেকুৱা অংক দশমিকটো বাওফালে যাব আছে কত 3.02 আছে ইয়াত কেই ঘৰ বাওফালে যাব 6 ঘৰ ইয়াত হৈছে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ অৰ্থাৎ ইয়াৰ পৰা 3 পাৰ হৈ যোৱাৰ পিছত 1 ঘৰ পাৰ হলো বুলি ক'ব পাৰিব আৰু টোটেল 6 ঘৰ যাব লাগে তো আৰু 5 ঘৰ যাব লাগিব গতিকে কি দিব লাগিব ইয়াত 0 দিব লাগিব আৰু ইয়াত আহি দশমিকটো বহি যাব ঠিক আছে ইয়াত আহি দশমিক তেতিয়াহলে কি হ'ব 0.00000 5টা 0 তাৰ পিছত 302 এটা 0 দুটা 0 তিনিটা 0 চাৰিটা 0 এইটো নহব 5টা 0 লাগিব এটা দুটা তিনিটা এইটো নহব এইটো নহবই এইটো অপচন ডি টো হ'ব 5টা 0 ঠিক আছে গতিকে মনত থবা যদি মাইনাস হয় পাৱাৰত দশমিক বাওফালে যাব আৰু কেই ঘৰ যাব অলপ হেইটো ভালদৰে চালে হয় মান নিৰ্ণয় কৰিব কৈছে -3 to the power m+1 into -3 to the power 5 equal to -3 to the power 7 কি হ'ব m ৰ ভ্যালু কি আসলতে হদিছে 1 নে 2 নে 3 নে 4 এইটো সব বেস বিলাক সেম আছে ইয়াতো -3 ইয়াতো -3 আৰু ৰাইট সাইডত -3 আমি ম্যাথটো যদি কৰিব লগা হয় এনেকে কৰিব পাৰো পাৱাৰ কেইটা আমি লিখিব পাৰো m+1 আকৌ ইয়াত 5 আছে অৰ্থাৎ +5 equal to 7 যদি আমি এইটো ইকুৱেচনটো সলভ কৰো m+6 equal to 7 m equal to 7 - 6 m equal to 1 অৰ্থাৎ m ৰ ভ্যালু কিমান হ'ব 1 তেনেকৈ আমি যিকিটা পাৱাৰ আছে হেইকিটা আমি পাতি পিনে কৰিব পাৰো m ৰ ভ্যালু 1 বা আমি এনেকৈ মুখে মুখে কৰিব পাৰো ৰাইট সাইডত কিমান আছে যদি আমি এইটো এই সাইডটো ৰাইট সাইড ধৰিব পাৰো এইটো লেফট সাইড ধৰিব পাৰো ৰাইট সাইডত পাৱাৰ কিমান আছে 7 লেফট সাইডত টোটাল পাৱাৰ কিমান আছে ইয়াত 5টা আছে আৰু ইয়াত এটা আছে 6টা আছে তেতিয়া 6টা যদি আছে 7টা কৰিবলৈ আৰু এটা দিব লাগিব অৰ্থাৎ m ৰ ভ্যালু কিমান হ'ব 1 এইটো অলৰেডি কৰা হৈছিল পইণ্টটো ক'ত দিব লাগিব এবাৰ চোৱা এইটো কৰি পিনে নেদেখাও ডাইৰেক্ট মুখে মুখে উলিয়াব পাৰি পইণ্টটো ইয়াত দিব লাগিব হয়নে ইয়াত দিব লাগিব আৰু টোটেল কেইটা আছে 1 2 3 4 5 7 8টা আছে তা 8টাৰ পৰা কেইটা যাব 3টা যাব মানে 3 বিয়োগ 8 কিমান হ'ব 5 হ'ব পাৱাৰ -5 হ'ব 1.275 into 10 to the power -5 অর্থাৎ -5 পাওয়ার থকাটোই হ'ব একেবাৰে সহজ 8টা আছে 8টাৰ পৰা 3টা গলে কেইটা থাকিব 5টা অৰ্থাৎ -5 হ'ব পাৱাৰ পইণ্ট আগত আছে যে -5 পাৱাৰ থকা অপচন কোনটো আছে এটাই আছে অপচন এ 3 to the power -3 মান্য ৰূপ কি হ'ব এটো 3 to the power -3 যদি আছে 1/3 কিউব লিখিব পাৰো আৰু 1/3 কিউব হলে কিমান হ'ব 1/27 অপচনত কি আছে 1/3 কিউবে আছে এটো বা 1/27 থাকিলে 1/27 লিখিব পাৰিলো হয় অপশন সি 2/3 হোল স্কয়ার এটো একো নেগেটিভ পাৱাৰে নাই নহয় জানো গতিকে লুটিয়াব নালাগে আমি এনেকৈ কৰিব পাৰো 2/3 হোল স্কয়ার যেহেতু আছে 2 স্কয়ার তলত 3 স্কয়ার 4/9 কিন্তু অপশনত তো 4/9 নাই অপশনত কি আছে 2 * 3 to the power -2 3/2 আকৌ পাৱাৰত 1/2 3/2 পাৱাৰত আছে -2 আকৌ 1/2 * 3 আকৌ স্কয়ার আছে কোনটো হ'ব ক'ব পাৰিলে হেতে যে 4/9 হলহেতেন হয় নাই কিন্তু 4/9 অপশন নাই অপশন হ'ব সি হ'ব অপশন সি কি আছে 3/2 - 2 3/2 পাৱাৰত আছে -2 তো অলপ আগত কৈছিলো প্ৰথম কোৱেশ্চনতে কৈছিলো সাগে যদি -2 টো আমি পজিটিভ পাৱাৰ কৰিব লগা হয় এটো উলটিয়াই দিব লাগিব 2/3 হৈ যাব আৰু পজিটিভ হৈ যাব যেটো নেকি অপশনত আছে এটো 2/3 হোল স্কয়ার ঠিক আছে সি নম্বৰ হ'ব Question number 15 -2/3 to the power 4 এটো কি হ'ব -2/3 to the power 4 প্ৰথম কথা হ'ল
মাইনাছ আছে আৰু 2/3 4 আছে অৰ্থাৎ মাইনাছটো 4টা পূৰণ হ'ব গতিকে মাইনাছৰ ভেলুটো প্লাছে হৈ যাব হয় নাই মাইনাছৰ ভেলু প্লাছে হ'ব এইটোৰ একো কামেই নাই 2 to the power 4 আৰু 3 to the power 4 লিখিব পাৰোঁ 2 4টা পূৰণ কৰিলে কিমান হ'ব 16 আৰু 3 4টা পূৰণ কৰিলে 81 16/81 যেটো নেকি অপচন বিত আছে অপচন বি 16/81 প্ৰামাণিক ৰূপ সেম একে অংক তেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায় আহে ঠিক আছে গতিকে অলপ ভালদৰে এইখিনি চাবা আহিবই তেনেকুৱা ধৰণৰ কোৱেশ্চন 0.000064 পইণ্টটো ক'ত দিম কেইটা আছে প্ৰথম কথা এইটো 6টা আছে গতিকে আমি 6 লিখি লওঁ পইণ্টটো ইয়াত দিব লাগিব পইণ্টৰ পিছত কেইটা সংখ্যা থাকিব এটা গতিকে 1 - 6 1 - 6 হলে কিমান হ'ব -5 অৰ্থাৎ 10 to the power -5 টো হ'ব শিওৰ 10 to the power -5 অপচন ক'ত আছে এইটো আছে অপচন ডি আৰু ইয়াত 6.4 লিখিব লাগিব 6.4 into 10 to the power -5 অপচন ডি 2.03 into 10 to the power -5 ইয়াত পাৱাৰটো আছে মাইনাছত আছে -5 তাৰ মানে দশমিকটো 5 ঘৰ বাওফালে যাব 5 ঘৰ কোনফালে যাব বাওফালে আছে ক'ত ইয়াত আছে দশমিকৰ আগত কেইটা সংখ্যা আছে এটা সংখ্যা আছে 5 ঘৰ যদি বাওফালে যায় ঘৰ বনাই কৰিব পাৰা যদি বিচাৰা ধৰি লৈছো ইয়াত 2 আছে পইণ্ট এফালে 03 এফালে তো নালাগে উফালে কাম নাই পইণ্টটো এফালেহে 5 ঘৰ যাব এঘৰ 2 ললে এঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ ইয়াত আহি যাব দশমিকটো ইয়াৰ পৰা কলৈ যাবগে ইয়ালৈ যাবগে বাকি ঘৰ কেইটাত কি হ'ব শূন্য হ'ব আৰু আগফালে তো শূন্য দিবই লাগিব তাৰ মানে 0.0000203 চাৰিটা 0 হ'ব এটা 2 হ'ব চাৰিটা 0 এটা 2 ক'ত আছে এইটো অপচন বি ত আছে অপচন বি টো হ'ব আনসাৰ Question number 18 কৈছে এটা থাকত 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ আছে আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে মুঠ বেধ কিমান অৰ্থাৎ 20 মিলিমিটাৰ বেধৰ 5খন কিতাপ তাৰ মানে 20 into 5 আকৌ কৈছে 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ অৰ্থাৎ প্লাস হৈ পিনে 0.016 into 5 এই দুটা আমি প্লাস কৰি যেটো আনসাৰ পাম হেতুৱে হ'ব 20 into 5 হলে কিমান হ'ব 100 আৰু এইটো যদি আমি ইনটু কৰো 5 16 কিমান হয় 80 হয় 0.080 অৰ্থাৎ 100 এর লগত যদি আমি 0.080 যোগ কৰো কিমান হ'ব 100.080 কোনটো অপচনত আছে 100.080 এইটো 1 অপচন এত আছে 100.08 পিছফালে 0 টো নিদিলেও একো কথা নাই 100.08 অপশন এ 100.08 108 into 192 ৰ মৌলিক উৎপাদকৰ ঘাত হ'ব অৰ্থাৎ 108 আৰু 192 ক যদি আমি মৌলিক উৎপাদকত প্ৰকাশ কৰো তেতিয়াহলে তাৰ ঘাত কোনটো হ'ব 2 to the power 8 হ'ব into 3 to the power 4 নে 2 to the power 6 নে 3 to the power 4 নে 2 to the power 6 নে 3 to the power 8 নে 2 to the power 4 into 3 to the power 4 কোনটো হ'ব আমি প্ৰথমতে কি কৰিব লাগিব তেতিয়াহলে আমি মৌলিক উৎপাদকত ভাঙিব লাগিব 108 হলে কিমান হ'ব 2 5 গুণ 10 2 4 গুণ 8 2 ৰে কৰিলে 27 বাৰ 27 ক 2 ৰে না যায় 3 ৰে যাব 3 9 গুণ 27 আকৌ 3 3 গুণ 9 ঠিক আছে তাৰ পিছত 192 ক আকৌ 2 ৰে কৰি চাব লাগিব 2 9 গুণ 18 19 1 থাকিব 12 200 গুণ 12 2 ৰে কৰিলে 2 4 গুণ 8 2 8 গুণ 16 48 ক 2 ৰে কৰিলে 24 বাৰ 24 ক 2 ৰে কৰিলে 12 বাৰ 12 ক 2 ৰে কৰিলে 6 বাৰ আৰু 6 ক 2 ৰে কৰিলে 3 বাৰ অৰ্থাৎ 2 আমি কেইটা পাইছো হিসাব কৰো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 অৰ্থাৎ 2 to the power 8 লিখিব পাৰো তিনি কেইটা পাইছো এটা দুটা তিনিটা চাৰিটা 3 to the power 4 অপচন কোনটো অপচন এ 2 to the power 8 into 3 to the power 4 ঠিক আছে question number 20 a to the power 0 plus a to the power 0 plus 2 ৰ মান কিমান 1 হ'ব নে 0 হ'ব নে 2 হ'ব নে 4 হ'ব কোৱা এটো একেবাৰে উজু মুখে মুখে ওলাই আছে সূত্র এটা আছিল যে a to the power 0 হলে কিমান হ'ব 1 এটো মনত থবা a to the power 0 হলে 1 অর্থাৎ a to the power 0 এর ভ্যালু কিমান 1 প্লাস আকৌ a to the power 0 এর ভ্যালু 1 প্লাস 2 অর্থাৎ 1 plus 1 plus 2 কিমান হ'ব 4 যেটো নেকি অপশন ডি আছে 4 ওকে
আজি 20টা কুৱেশ্যনে আছিলে আশা কৰিছোঁ কুৱেশ্যন কেইটা তোমালোকে বুজি পালা কিবা যদি তোমালোকৰ ডাউট আছে তেতিয়াহ'লে কমেণ্টত জনাই দিবা বা মোক কি কয় হোৱাটছএপৰ গ্ৰুপত জনাই দিবা ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিবা